ডক্টৰ এছ.আৰ. ৰংগনাথনৰ জন্মদিৱসত অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ বিশেষ উদ্যোগ। প্ৰতি বছৰে সমগ্ৰ ভাৰতত 9 আগষ্টৰ দিনটোত পালন কৰা হয় গ্ৰন্থগাৰিক দিৱস। অসম মহাবিদ্যালয় গ্ৰন্থগাৰিক সংস্থাৰ উদ্যোগত আয়োজন অনুষ্ঠানটিৰ। উজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰত উদযাপন অনুষ্ঠানটি। গ্ৰন্থাগাৰ হৈছে সামাজিক, সাংস্কৃতিক, শৈক্ষিক, আধ্যাত্মিক তথা সামগ্ৰিক উন্নয়নৰ লগতে এক বিদ্যায়তনিক সম্পদ কেন্দ্ৰ। সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ জ্ঞান স্পৃহা পূৰণ কৰাৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ উদ্দেশ্যসমূহ ফলপ্ৰসূ কৰাৰ হেতু গ্ৰন্থাগাৰিকজনৰো গ্ৰন্থাগাৰৰ সমান্তৰালকৈ দায়িত্ব আছে। অসম মহাবিদ্যালয় গ্ৰন্থগাৰিক সংস্থাই 9 আগষ্টৰ দিনটোত দিনজোৰা কাৰ্যসূচীৰে উজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰত উদযাপন কৰে এই দিৱসটি। ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয়খনৰ শিক্ষক সংস্থাৰ বিষয়ববীয়া আৰু আমন্ত্ৰিত অতিথিৰ উপস্থিতিত সুন্দৰভাৱে সমাপন হয় দিৱসটিৰ সকলো কাৰ্যসূচী। সংস্থাৰ বিষয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত প্ৰথম কাৰ্যসূচী হিচাপে আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পিছতেই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক বলোৰাম কলিতাই ডক্টৰ এছ.আৰ. ৰংগনাথনৰ লগতে ভাষাৰ উজা হেমচন্দ্ৰ গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ আৰম্ভণি কৰে। উল্লেখ্য যে গ্ৰন্থাগাৰক এক উচ্চ স্তৰত উপনীত কৰোৱাৰ ক্ষেত্ৰত আধুনিক গ্ৰন্থাগাৰ প্ৰতিষ্ঠানৰ সৈতে মৃত্যু পৰ্যন্ত জড়িত হৈ থকা ব্যক্তিজনেই হ'ল ডক্টৰ চিয়ালী ৰামমৃত ৰংগনাথন। প্ৰায় 60খন মৌলিক গ্ৰন্থ, 2000খন গৱেষণালব্ধ লেখাৰে গ্ৰন্থাগাৰ বিজ্ঞানলৈ বহু অৱদান আগবঢ়াইছে তেওঁ। এই মহান ব্যক্তিগৰাকীৰ জন্মদিনটোতেই ৰাষ্ট্ৰীয় গ্ৰন্থগাৰিক দিৱস হিচাপে পালন কৰা হয়। ইফালে বন্তিৰ প্ৰজ্বলনৰ পাছতেই আদৰণি ভাষণ প্ৰদান কৰে অসম মহাবিদ্যালয় গ্ৰন্থগাৰিক সংস্থাৰ সভাপতি ডক্টৰ বিভূতি চৌধুৰীয়ে। তেওঁ সমাজ জীৱনৰ গ্ৰন্থ আৰু গ্ৰন্থাগাৰৰ ভূমিকাৰ লগতে গ্ৰন্থগাৰিক এজনৰ দায়িত্ব আৰু কৰ্তব্যৰ সম্পৰ্কে ভাষণত উল্লেখ কৰাৰ লগতে অনুষ্ঠানটিত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই দিনটো ডক্টৰ এছ.আৰ. ৰংগনাথন তেখেতৰ জন্মদিন। আচলতে 12 আগষ্ট দিন আমি ভাৰতত, গোটেই ভাৰতত গ্ৰন্থাগাৰিকসকলে গ্ৰন্থাগাৰিক দিৱস হিচাপে পালন কৰে আৰু আজি 9 তাৰিখে আমি পালন কৰিবলৈ লৈছোঁ তেখেতৰ জন্মদিনটোত। আজি এই জন্মদিনত তেখেতক আমি আমাৰ ফালৰ পৰা প্ৰণিপাত জনাইছোঁ আৰু তেখেতে যি আমাক সুন্দৰ বাট দেখুৱাইছে তাৰ বাবে আমি সদায় এই মনীষীজনৰ কথা আমি মনত ৰাখিবলৈ সদায় চেষ্টা কৰোঁ আৰু সকলোৱে যেন এই ক্ষেত্ৰত অন্ততঃ এই নামটো ডক্টৰ চিয়ালী ৰামমৃত ৰংগনাথন, এই নামটো যাতে ভাৰতৰ গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃস্বৰূপ, দ্য ডুৱেন অফ লাইব্ৰেৰী চায়েন্স ইন ইণ্ডিয়া, এই কথাটো যাতে অকণমান মনত ৰাখে। ইয়াৰ পিছতেই ডক্টৰ এছ.আৰ. ৰংগনাথনৰ জীৱনৰ সন্দৰ্ভত পুংখানুপুংখভাৱে আলোকপাত কৰে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক ডক্টৰ উৎপল শৰ্মাই। গ্ৰন্থগাৰৰ বিজ্ঞানসন্মত ধাৰণাৰ সন্দৰ্ভত ৰংগনাথনৰ ভূমিকা আৰু গ্ৰন্থৰ লগতে তেওঁ দি যোৱা বিভিন্ন সূত্ৰৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীক সুন্দৰকৈ বুজায়। আমি যেতিয়া আহিছিলোঁ যে অজা হেমচন্দ্ৰ বৰুৱাৰ এই স্মৃতিত স্থাপন কৰা বিদ্যালয়খনৰ পৰা ইতিমধ্যে 92 চনৰ পৰা বহুত ল'ৰা ছোৱালী ওলাই সমাজত তেনেকৈ বহু ধৰণৰ বৰঙণি আগবঢ়াইছে। তোমালোকে তাৰে একোজন ব্ৰেণ্ড এম্বেচাডৰ, কিয় ইয়াৰ পৰা যেতিয়া ওলাই যাবা এই স্কুলখনে কেনেকৈ প্ৰতিষ্ঠাপনৰ পৰা আজিলৈ সংগ্ৰাম কৰিলে সেই অজা হেমচন্দ্ৰ বৰুৱাৰ পৰিয়ালৰ যি বৰঙণি
তেওঁলোকে যে তোমালোকৰ গোটেই দায়িত্ব লৈ তেনেকৈ স্কুলখনক আগবঢ়াই দিছে, তাৰ কাৰণে সেই বাধাহীনতাৰ কাৰণে মই সদায় তেখেতসকলৰ ওচৰত সদায় মূৰ দোৱাম। আৰু তোমালোকে যেতিয়া ইয়াত আহিছা, সময় সুবিধা গোটেই অভাৱ হ'ব পাৰে, কিন্তু তোমালোকে ছাত্ৰ হিচাপে এই আগবঢ়াই স্কুলখনৰ লগতে এই চিন্তাটো কৰিবা। যিটো বিজ্ঞান, তাত তেওঁ বিজ্ঞানসন্মতভাৱে বিশ্বত প্ৰতিষ্ঠা কৰিছিল। এই সময়ছোৱাত তেখেতে 5টা লাইব্ৰেৰী চায়েন্সৰ থিয়ৰী উলিয়াইছিল, আৰু সেই থিয়ৰীটোৱে বিশ্বত এটা আলোড়নৰ সৃষ্টি কৰিছিল। আমি যিখন কিতাপ বুলি কওঁ, সেই কিতাপখনক তেওঁ কৈছিল যে কিতাপ এনে থোৱাৰ কাৰণে নহয়, কিতাপখন ব্যৱহাৰৰ কাৰণে, পঢ়াৰ কাৰণে। অনুষ্ঠানৰ কাৰ্যসূচীৰ মাজে মাজে বিদ্যালয়খনৰ 2টাকৈ ছাত্ৰীৰ গোটে পৰিৱেশন কৰে সাংস্কৃতিক অনুষ্ঠানৰ। আনহাতে শনিবাৰে অনুষ্ঠিত এই অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত। পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিব পৰাকৈ সাহিত্য তথা গ্ৰন্থ সৃষ্টিৰ পোষকতা কৰে তেওঁ। লগতে কয় যে অসমৰ ভিন্ন প্ৰান্তত গ্ৰন্থাগাৰৰ লগতে উপযুক্ত নিৰ্দেশনা দিব পৰাকৈ একোজন ব্যক্তিৰো প্ৰয়োজন। কিন্তু প্ৰায়বোৰ অঞ্চলতে আজি এনে অনেক সমস্যা পৰিলক্ষিত হোৱাৰ কথা বক্তব্যত উল্লেখ কৰে বিশিষ্ট সাংবাদিক তথা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদকগৰাকীয়ে। সকলক কনিষ্ঠ ভগ্নীয়ে বা বাইদেৱে ৰক্ষা কৱচ হিচাপে নিজৰ সুৰক্ষাৰ আশ্বাসে আৰু জ্যেষ্ঠ ভাতৃ ভগ্নীক তেওঁক সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে আবদ্ধ হয়। এই ৰক্ষাবন্ধনটোত আজি 9 আগষ্টৰ দিনটো আকৌ আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস। সমগ্ৰ বিশ্বত আজিৰ দিনটোতে আচলতে যিটো সময়ত অসমত অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলিছিল 1982 চন, সম্ভৱতঃ এই 82 চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই সমগ্ৰ বিশ্বৰ খিলঞ্জীয়াসকলৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ভাবুকিৰ ক্ষেত্ৰত তেওঁলোকক সুৰক্ষিত কৰাৰ বাবে এক চনত প্ৰস্তুত কৰি উলিয়াই খিলঞ্জীয়া দিৱসৰ এক বাৰ্তা প্ৰেৰণ কৰিছিল। এনেকুৱা এটা পবিত্ৰ দিনত এজন মহান ব্যক্তিৰ শ্ৰদ্ধা জনাবলৈ, তেখেতক স্মৰণ কৰিবলৈ আমি আন এজন অসমৰ বৰ্ণাঢ্য ব্যক্তিত্ব আৰু প্ৰাতঃস্মৰণীয় ব্যক্তিৰ নামত উৎসৰ্গিত বিদ্যালয়ত সমাৱেশ কৰিছোঁ। মই সেইবাবে ইয়াৰ আয়োজকসকলক আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনাইছোঁ। এছ.আৰ. ৰংগনাথনৰ আৰু তেওঁ আগবঢ়োৱা বৰঙণিৰ জৰিয়তে গ্ৰন্থাগাৰিক বিজ্ঞান, কিয় বিজ্ঞান, এটা লাইব্ৰেৰী কিয় এটা বিজ্ঞান, তাৰ এটা সুন্দৰ আভাস আমাক দি থৈ গ'ল। কিয় বিজ্ঞান, তেওঁ বয়সৰ কথা কৈছে, বয়স অনুপাতে গ্ৰন্থ, পাঠকৰ চাহিদা অনুপাতে গ্ৰন্থ দিব নহয়, তেওঁ গ্ৰন্থ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ জৰিয়তে জ্ঞান আহৰণৰ বাট মোকলাই দিব। আৰু গ্ৰন্থাগাৰিকজনে সেই ধৰণেৰে কিতাপসমূহ গ্ৰন্থাগাৰত সজাই তুলিব, যাতে শিশুজনে শিশুৰ উপযোগী সাধুকথাৰ কিতাপবোৰ সোমাওঁতেই দেখিবলৈ পায়, আকৰ্ষিত হয়। তাতকৈ ওপৰৰজনে পাঠ্যপুথিৰ লগত সংগতি থকা জ্ঞান বিকাশৰ বিষয়ক যিবিলাক পুথি সেইবিলাক দেখুৱাবলৈ পায়। আৰু পৰ্যায়ক্ৰমে ডাঙৰ হৈ অহাৰ লগে লগে তেওঁলোকে সৰ্বভাৰতীয় বিভিন্ন ভাষাৰ কিতাপ, বিভিন্ন ব্যক্তিৰ জীৱনী, অসমৰ ইতিহাস, বিশ্বৰ ইতিহাস, বিশ্ব ৰাজনীতি, শিক্ষাৰ বিভিন্ন সূত্ৰ, এই সকলোবিলাক বিষয়ৰ জ্ঞান যাতে আহৰণ কৰিব পাৰে। গতিকে গ্ৰন্থ পঢ়াৰ প্ৰতি মানুহৰ অনীহা আহিছে বুলি আমি বিশ্বাস কৰোঁ যে সেয়া
সঁচা প্ৰমাণিত হওক। বহু সময়ত আমি দেখোঁ যে গ্ৰন্থৰ পাঠকৰ অভাৱ নহয়, পাঠকৰ উপযোগী হয়তো গ্ৰন্থৰ অভাৱ। মোৰ মনলৈ সদায় আহে যে তাহানিতে আমি প্ৰাথমিক বিদ্যালয়ত পঢ়া পদ্য বা সাধু কথাবোৰ আজিও আমাৰ মনত, কিন্তু সময় পৰিৱৰ্তনৰ লগে লগে সেই আইতাৰ তাহানিৰ খিয়ালে কুঁহিয়াৰ খোৱা সাধু কথা এতিয়া প্ৰাসংগিক নহয়। কিন্তু তাহানিৰ খিয়ালে সাধু কথা কুঁহিয়াৰ খোৱাৰ সাধু কথাৰ পৰিৱৰ্তে সময়ৰ যিটো বিকাশ, সেই বিকাশৰ লগত মিলি ল'ৰা ছোৱালীক আকৰ্ষিত কৰিব পৰাকৈ সাধু কথা বা পদ্য হয়তো প্ৰস্তুত হোৱা। এতিয়া এবচাৰ্ড আৰ্টৰ যুগ, এবচাৰ্ড লিটাৰেচাৰৰ পোষ্ট মডাৰ্ণ লিটাৰেচাৰৰ যুগ, যিখিনিত গৈ শিশুৱে গৈ উজুতি খায়, এনেকুৱা এটা হোৱাৰ কাৰণে হয়তো আকৰ্ষণ কমিছে। আমি গ্ৰীচ দেশৰ সাধু পঢ়িছোঁ, ফ্ৰান্সৰ সাধু পঢ়িছোঁ, বিদেশী ভাষাৰ ৰেফাৰেঞ্চ আমি দিওঁ। আমি APJ আব্দুল কালামৰ তেখেতে অলপ আগতে ৰেফাৰেঞ্চ দিলে যে আমাৰ অসমত সেই তাহানিতে আত্মাৰাম শৰ্মাই বাইবেলখন অনুবাদ কৰিছে। যেতিয়া অসমীয়া ভাষাৰ ব্যাকৰণ তৈয়াৰ হোৱা নাছিল, সেই সময়তে আত্মাৰাম শৰ্মাই বাইবেলখন অনুবাদ কৰি দিছিল। সেই সময়তে বুদ্ধিন্দ্ৰ নাথ দিলীয় ভট্টাচাৰ্যই এংলো আছামিজ গ্ৰামাৰখন লিখি উলিয়াই দিছিল। তেওঁৰ তাৰ বাবে সাংঘাতিক পণ্ডিত নাছিল, কিন্তু সাংঘাতিক দায়বদ্ধতা আছিল। এই ক্ষেত্ৰত মই ক'বলৈ, মই সংস্কৃতৰ মানুহ নহয়, এটা কথা মন গৈছে বেদত গীতা বেদৰ কথা কৃষ্ণই কৈছিল যে ন অক্ষৰম মন্ত্ৰম নস্তি, মানে পৃথিৱীত এনেকুৱা কোনো আখৰ নাই যাক মন্ত্ৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰে। পৃথিৱীত একো তৰু ক্ৰীম নাই যাৰ শিপাত কোনো ঔষধি গুণ নাই। পৃথিৱীত এনে কোনো প্ৰাণী নাই যাৰ কোনো জ্ঞান নাই। অভাৱ এটাই, সেই জ্ঞানৰ বিকাশৰ কাৰণে তেওঁলোকক সংযুক্ত কৰি দিব পৰাকৈ উপযুক্ত শিক্ষক নাই, উপযুক্ত শিক্ষকৰ অভাৱ। কাৰণ শিক্ষক এজনেই, সেইজন হ'ল ভগৱান। এই কথাটোৱে কিন্তু এটা মহৎ তাৎপৰ্য বহন কৰিছে। মই কোৱা নাই শিক্ষক সমাজ ইয়াৰ বাবে উপযুক্ত নহয় বুলি, কিন্তু এই জন্মতে লৈ অহা জ্ঞানক প্ৰসাৰিত কৰাৰ কাৰণে তেওঁৰ আদিগুৰু মাতৃ, তাৰপিছত আদিগুৰু শিক্ষক, প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পৰ্যায়ক্ৰমে তেওঁ লৈ অহা জ্ঞানৰ লগত মিলাকৈ সেই ৰাস্তাত পঠিয়াই দিব পৰাৰ যিটো কাৰণে মনোবিজ্ঞান, সেই মনোবৈজ্ঞানিক যিটো দৃষ্টিভংগী লাগে, তেখেতে ভালকৈ জানিব যে এটা সৰু সৰু ল'ৰা ছোৱালীৰ এটা নিগেটিভিটি লৈও আছে। ভাতে ভাত খুৱাবলৈ জোৰ কৰে, বাচ্চাটো নাখায়। পিতৃৰ নামত বনাই দিয়া এটা লাইব্ৰেৰী আছে, এটা পুথিভঁৰাল। তাৰ কিতাপ পত্ৰ আমি যিমানখিনি সম্ভৱ আমাৰ গোটেই পৰিয়ালে তাত জমা দিছোঁ। তেনেকৈয়ে গ্ৰন্থাগাৰ মহাবিদ্যালয়ত আছে, বিশ্ববিদ্যালয়ত আছে। এতিয়া হেমকোষখন ব্ৰেইলত উলিয়াই সমগ্ৰ বিদ্যালয়ৰ লাইব্ৰেৰীত আমি ইয়াৰ প্ৰকাশন দৃষ্টিয়ে বিনামূলীয়াকৈ বিতৰণ কৰোঁ। এই বস্তুখিনি বিতৰণ কৰি দিয়াৰ খাদ্য থাকিলে নহ'ব। তাত গ্ৰাহক কিন্তু কোনোবা লাইব্ৰেৰিয়ান এজন নাই। লাইব্ৰেৰিয়ান এজনক যদি পাঠি দিছে, তেওঁৰ লাইব্ৰেৰী চায়েন্স সন্দৰ্ভত ধাৰণাটো নাই। আৰু কিতাপ পত্ৰ যিহেতু আনে দিয়া কিতাপৰ ওপৰত নিৰ্ভৰ কৰি লাইব্ৰেৰীটো চলিছে, তাত বয়স অনুপাতে ছাত্ৰ ছাত্ৰীক সেই কিতাপখিনি সজাই পৰাই দিয়াৰ সুবিধাখিনি সেয়া বিদ্যালয়তো নাই, মহাবিদ্যালয়তো নাই। মই সেইকাৰণে সদৌ অসম গ্ৰন্থাগাৰিক সন্থাক এটা অনুৰোধ জনাওঁ যে সদৌ অসম গ্ৰন্থাগাৰিক সন্থাই অসমত এটা অতি উন্নত মানদণ্ডৰ মডেল লাইব্ৰেৰী কৰাৰ প্ৰয়োজন। সেইটোৰ যদি পদক্ষেপ লয়, তেনেহ'লে আমি পূৰ্ণ সহযোগিতা তাত আগবঢ়াম। আৰু সেইটোৱে মই ভাবোঁ সেই মডেল লাইব্ৰেৰীটো কিতাপ কেনেকৈ লাইব্ৰেৰীত সজাব লাগে, কোনখিনি কিতাপৰ প্ৰতি ল'ৰা ছোৱালী আকৰ্ষিত হয়, কোনখিনি কিতাপ লিখিলে পাঠকে পঢ়িব, এই গোটেই কথাখিনিৰ লগত এডাল সূতা সংযুক্ত হ'ব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা শিশুৰোগ বিশেষজ্ঞ তথা বিশিষ্ট লেখক ডাক্তৰ জয়ন্ত কুমাৰ গোস্বামীয়ে
শিশুৰ ভিন্ন লক্ষণ আৰু তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে শিক্ষক তথা অভিভাৱকৰ কৰণীয়ৰ সন্দৰ্ভত নিজ বক্তব্যত উল্লেখ কৰে। ইফালে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা সাধু লিখা প্ৰতিযোগিতাৰ ফলাফলৰ লগতে পুৰস্কাৰো বিতৰণ কৰা হয় এই অনুষ্ঠানতে। উক্ত অনুষ্ঠানত অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ ফালৰ পৰা উজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰৰ পুথিভঁৰাললৈ বহুকেইটা কিতাপৰ টোপোলা আগবঢ়োৱা হয়। আগন্তুক সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত এনেদৰে গ্ৰন্থ বিপ্লৱৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতিৰে জাতীয় সংগীতেৰে সমাপ্ত হয় এই অনুষ্ঠানটি। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।